যোৱাকালি গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ হুৰাৰ টেকত ভেনু বাহনৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ চাঞ্চল্যকৰ তথা ভয়ংকৰ আপডেট খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিংকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। প্ৰথম কথা, সেইগৰাকী আচলতে যুৱতী নাছিল, সেইগৰাকী আছিল এগৰাকী সেনা জোৱানৰ দ্বিতীয় পত্নী। প্ৰথম অৱস্থাত হত্যাকাণ্ড বুলি বা দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও এতিয়া নিশ্চিত হৈছে আচলতে সেয়া হত্যাকাণ্ড, আৰু এই হত্যাকাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেইগৰাকী মহিলাৰ স্বামীৰ বিৰুদ্ধে। হয়, আপুনি ঠিকেই শুনিছে, সেনা জোৱান। আচলতে প্ৰকৃততে এইগৰাকী চালেহা বেগম বকো আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত ঘৰ, আৰু এইগৰাকী চালেহা বেগম এগৰাকী সেনা জোৱানৰ দ্বিতীয় পত্নী আছিল। সেনা জোৱানজনৰ নাম হৈছে খাইৰুল ইছলাম, আৰু খাইৰুল ইছলামে নিজ ভাতৃ ইনজিমামুল হক আৰু সম্পৰ্ক ভিনীয়েক জাহান আলীৰ সৈতে লগ লাগি এইগৰাকী চালেহা বেগমক হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু গুৱাহাটীত ঘৰ আছিল বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ আমবাৰী ফটাশিল আৰক্ষী থানাৰ অন্তৰ্গত দাতালপাৰাৰ বাসিন্দা আছিল মহিলাগৰাকী। এইগৰাকী স্বামী খাইৰুল ইছলাম, আৰু এইগৰাকী স্বামী খাইৰুল ইছলাম এগৰাকী সেনা জোৱান বুলি জানিব পৰা গৈছে। আৰু খাইৰুল ইছলামে নিজ ভাতৃ ইনজিমামুল হক আৰু সম্পৰ্ক ভিনীয়েক জাহান আলীৰ সৈতে লগ লাগি চালেহা বেগমক আচলতে নৃশংসভাৱে হত্যা কৰি এনেদৰে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ আজি হুৰাৰ টেকত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা পাহাৰৰ দাঁতিতে বাহনখনতে মৃতদেহটো থৈ তেনেদৰে তাৰ পৰা উদ্ধাৰ হৈছিল। কিন্তু ফটাশিল আৰক্ষীয়ে ইতিমধ্যে লখৰাৰ এখন হোটেলৰ পৰা স্বামী খাইৰুল ইছলামৰ ভাতৃ ইনজিমামুল হক আৰু খাইৰুল ইছলামৰ সম্পৰ্ক ভিনীয়েক জাহান আলীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে সবিস্তাৰে এই খবৰ আজিৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। তো সেনা জোৱানৰ সাজত দেখিবলৈ পাইছে আপোনালোকে এইগৰাকী খাইৰুল ইছলাম, আৰু এইগৰাকী খাইৰুল ইছলামে নিজ ভাতৃ তথা সম্পৰ্ক ভিনীয়েকৰ সৈতে লগ লাগি দ্বিতীয় পত্নী চালেহা বেগমক হত্যা কৰি এনেদৰে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ হুৰাৰ টেকত বাহনৰ ভিতৰতে পেলাই থৈ যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তিনিওগৰাকীকে। আৰু পাৰিবাৰিক কণ্ডল আচলতে এইগৰাকী খাইৰুল ইছলামৰ প্ৰথম এগৰাকী পত্নী আছে, চালেহা বেগম দ্বিতীয়গৰাকী পত্নী, আন এগৰাকী যুৱতীৰ সৈতে শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চালেহা বেগমৰ সম্পৰ্ক ভাতৃয়ে, পৰিয়ালৰ লোকে। আৰু তাকে লৈ তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। সংঘাতৰ সৃষ্টি হোৱাৰ আন এটা কাৰণ অভিযোগ উত্থাপন হৈছে আচলতে পৰিয়ালৰ তৰফৰ পৰা, যে দাতালপাৰাত চালেহা বেগমৰ পিতৃয়ে চালেহা বেগমৰ বাবে ঘৰ ক্ৰয় কৰি দিছিল, আৰু যিখন বাহন আছিল ভেনু বাহন, যিখন বাহনতে আচলতে চালেহা বেগমৰ মৃতদেহটো উদ্ধাৰ হৈছে, সেই বাহনখনো চালেহা বেগমক ক্ৰয় কৰি দিছিল পিতৃয়ে। আৰু সেই মাটি বাৰী তথা যি বাহন, সেই বাহনখন নিজৰ নামত কৰি দিয়াৰ বাবে চালেহা বেগমক প্ৰায়ে খাইৰুল ইছলামে হেঁচা প্ৰয়োগ কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আৰু ইয়াকে লৈ তেওঁলোকৰ মাজত প্ৰায় সংঘাতৰ সৃষ্টি হৈছিল। তো মন্তব্য আছে, এই সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছোঁ আপোনালোকক দৃশ্যাংশসমূহ, ইয়াৰ যোৱাকালিৰ দৃশ্যাংশ। আৰু এনেদৰে মাটি বাৰী তথা পত্নীৰ কাৰণে এনেদৰে সংঘাত হৈছিল, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু যোৱাকালিয়ে গোৱালপাৰা আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ফটাশিল আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল, আৰু তাৰপিছতে ফটাশিল আৰক্ষীয়ে খৰখেতীয়াকৈ তদন্ত কৰে, আৰু তেওঁলোকে নিশাৰ ভাগতে তিনিওগৰাকী অভিযুক্তকে আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লখৰাৰ এখন হোটেলৰ পৰা। আৰু নিশ্চিতভাৱে অধিক তথ্য লাভৰ বাবে তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে। আৰু চালেহা বেগম খাইৰুল ইছলামৰ দ্বিতীয়গৰাকী পত্নী আছিল, প্ৰেম বিবাহ হৈছিল বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ যি মন্তব্য, সেই মন্তব্য শুনিলে আপোনালোকে যি সমগ্ৰ ঘটনা আচলতে খাইৰুল ইছলাম আৰু চালেহা বেগমৰ বিবাহ কিদৰে হৈছিল সেই সম্পৰ্কে জানিব পাৰিব, অভিযোগসমূহ জানিব পাৰিব। তাই মানে প্ৰথমে যিটো মোৰ বিন্দু আছিল, প্ৰথম এটা বিয়া পাতিলে, সেইটো এৰি কিনি আকৌ নতুন এটা বিয়া পাতিলে মোক বাইদেউক। তো নাজানাকৈ প্ৰেম কৰি বিয়া পাতিলে, ভাল পাই।
কিন্তু পিছত 4 বছৰ বিয়া পাতিলে মানে সংসাৰ কৰিলে কৰাৰ পিছতে এই মানুহজনে কি কৰিলে আকৌ নগাঁও বিয়া পাতিলে পাতাৰ পিছতে মোৰ বাইদেউ কৈছে যে চোৱা আজি ডাঙৰ এটা তোমাৰ দিদি আছে আজি মই আছো আকৌ নগাঁও বিয়া পাতিলা সেইটো কোনো নাজানে তো সেইটো এৰি দিয়া যিখিনি মোৰ লগত সংসাৰ কৰা আৰু তাৰ ডিমাণ্ড আছিল যে তাৰ যেটো গুৱাহাটীৰ মাটি তাৰ দেউতাই কিনি দিছিল মানে মোৰ আঙ্কেলে কিনি দিছিল তো সেই মাটিটো তাৰ নামত কৰি দিব লাগে আৰু তাৰ গাড়ী যেটো আছে যে গাড়ী লৈ কিনে আপোনালোকে চাইছে সেই গাড়ীটো মোৰ বাইদেউৰ নামত সি কৈছিল যে মোৰ নামত লিখি দিব লাগে কেতিয়া তোমাৰ বাইদেউক লৈ আহিছিলে কালি ৰাতি 9:40 লৈ আহিছিল ক'ৰ পৰা লৈ আহিছিল দাতালপাৰাৰ পৰা গুৱাহাটী ঘৰৰ ঘৰৰ পৰা মানে সেই দোকানৰ পৰা আহি কিনি গাড়ীটো ষ্টাৰ্ট কৰিছে কৰাৰ পিছতে তাক মানে তিনিজন ধৰি খাইৰুল ইছলাম ইনজামুল হক দুজন আৰু এজন আছিল ড্ৰাইভাৰ সেই তিনিজন ধৰি লৈ আহিছিল জোৰ জবস্তি লৈ আহিছিল লগতে আৰু 3-4 জন আছিল আটকাই ধৰিছে তেখেতক কৈছে যে মোৰ তিৰি হয় তেখেতে কি কৰা তোমালোকে কি কৰা গুচি যোৱা তাৰ সৰু এটা ভন্টি আছিল একেলগে থাকে তাই গৈছিল তাকে মানে জোৰ কৰি লাত মাৰি ফেলাই দিছে তোমাৰ বাইদেউ ইয়াতে যেটো হত্যা কৰা হৈছে কোনে হত্যা কৰা বুলি তোমালোকে সন্দেহ কৰা লৈ আহিছে তো ইনজামুল হক আৰু খাইৰুল ইছলাম বিন্দু আৰু বিন্দুৰ মানে সৰু ভাইটি তিনিজন আৰু এজন আছিল কোনে হত্যা কৰা বুলি ভাবা তোমালোকে ডেড বডি ইতিমধ্যে তোমালোকে দেখিছো খাইৰুল ইছলামে কৰিছে যেহেতু লৈ আহিছে তেখেতৰ হাতৰ তেখেতেই লৈ আহিছে তোমাকো প্ৰহাৰ কৰিছিল নেকি তোমাৰ মোকো কৰিছিল মানে মই গাড়ী লৈ আহি আছো মোৰ লগত মানে 5-6টা মান ৰেকৰ্ড আছে হ্যাঁ ৰেকৰ্ড আছে তো সেই ৰেকৰ্ডটো মানে মোক ডেট কৰাৰ কাৰণে মোকো এটা কৰিছিল ইফালে মই 2 দিন চেঞ্চলেছ হৈ আছিলো হস্পিটালত তো হস্পিটালৰ পৰা মই ওলাই আহিছো যোৱাকালি তোমাৰ কিন্তু কি সাৰ্ভিস কৰে ইন্ডিয়ান আৰ্মি এতিয়া অৰুণাচলৰ ডিউটিত আছে কি পোষ্ট সেইটো সাপ্লায়াৰ তিনিজনকৈ খনিয়াক তোমাৰ বাইদেউ 2 নম্বৰ খনিয়াক 2 নম্বৰ মানে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে তোমাৰ বাইদেউক চাগে হত্যা কৰিলে সেইটোৰ কাৰণে এই মাটি দিয়া নাই বা তাৰ গাড়ীটো দিয়া নাই সেইটোৰ কাৰণে এতিয়া তোমালোকৰ বাইদেউ যেহেতু ইতিমধ্যে মৃত্যু হলে তোমালোকে কি বিচাৰা আছে ন্যায় লাগে ন্যায় দিব লাগে যেটো ইনজামুল আছিল সেইটো একেলগে লৈ আহিছে এইটো ন্যায় লাগে মোক ন্যায় আপোনালোকে দিব সব আশা কৰিছো ন্যায় জানি পাও তোমাৰ বাইদেউ কিবা ল'ৰা ছোৱালী কেনেকুৱা আছে ল'ৰা ছোৱালী আসলে এটা আছিল মানে প্ৰেগনেন্ট হৈছিল হোৱাৰ পিছতে তাৰ ঘৰৰ পৰা আপোনাৰ শৰীৰটো মানে জ্বৰ আছিল জ্বৰ থাকাৰ পিছতে হাজবেণ্ডক কৈছে যে বিন্দুক যে মোৰ জ্বৰ হৈছে কিবা টেবলেট খুৱাই দিছে বাচ্চাটো পৰি গৈছে মই নিজে তাক ৰাতি 1টা বজাত হস্পিটালত মই এডমিট কৰিছো জিএমসি মানে তোমাৰ যিটো ভাগিনটো তেনেকৈ বিন্দু হত্যা কৰা বুলি বিন্দু হত্যা কৰিছে ভাগিনটো এটা তোমালোকক ন্যায় লাগে ন্যায় লাগে ন্যায় দিয়ক পানিশমেন্ট দিয়ক ন্যায় দিয়ক আৰু যেটো ইনজামুল হক আছিল হেটো ইন্ডিয়ান আৰ্মি হয় ৰাজপুত পোষ্টত আছে তেখেতৰ সৰু ভাইটি যেখনৰ সৰু ভাইটি